মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই দশমমান শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ প্ৰথম খণ্ড অৰ্থাৎ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰি আছোঁ গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ' চাই থাকিবা আজি প্ৰথম প্ৰশ্ন হৈছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি বুলি কোনজন ভাৰত সচিবে কাৰ্যালয়লৈ চিঠি লিখিছিল অৰ্থাৎ হাৰ্বাৰ্ট ৰিজলিয়ে তাৰপিছত প্ৰশ্নটো হৈছে বংগভংগক এপাত অস্ত্ৰ হিচাপে কোনে বাছি লৈছিল এনসাৰটো হৈছে লৰ্ড কাৰ্জনে তাৰ পিছৰ প্ৰশ্নলৈ আমি যাম বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে কোনে ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱত কোনে অনুমোদন জনাইছিল উত্তৰ ভাৰত সচিব জন বড্ৰিকে তাৰ পিছৰ প্ৰশ্নটো হৈছে লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগৰ আঁচনিৰ দফা কেইটা আছিল এনসাৰটো হৈছে 4 দফীয়া আঁচনি আছিল তাৰ পিছৰ প্ৰশ্ন কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল উত্তৰ হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত কলিকাতাত বংগভংগৰ বিৰুদ্ধে কেতিয়া হৰতাল পালন কৰা হৈছিল এনসাৰটো হৈছে 1905 চনৰ 16 অক্টোবৰত বৰ্জনৰ অৰ্থ হ'ল স্বাধীনতা আৰু স্বাধীনতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা কথাষাৰ কোনে কৈছিল অৰবিন্দ ঘোষে কৈছিল তাৰ পিছৰ প্ৰশ্নলৈ আমি যাম কোনটো আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হৈছিল এনসাৰটো হৈছে স্বদেশী আন্দোলনক আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি গীতটো কিমান চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে মৰ্যাদা লাভ কৰিছিল অৰ্থাৎ এনসাৰটো হৈছে 1972 চনত তাৰ পিছৰ প্ৰশ্নলৈ যাম আমি কোনে বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল এনসাৰটো হৈছে ভগিনী নিবেদিতাই এন্টি সাৰ্কুলাৰ সোসাইটি কিমান চনত গঠন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 1905 চনৰ 4 নৱেম্বৰত বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ইয়াৰ এনসাৰটো হ'ব আচাৰ্য প্ৰফুল্ল ৰায়